নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। আজি বিক্ৰী কৰি চেনেলটো অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মই ফাৰ্মৰ লৈ আহিছোঁ, গাহৰি ফাৰ্মৰ। আৰু গাহৰি ফাৰ্মৰ পৰা মোৰ প্ৰায় 6টামান গাহৰি বিক্ৰী কৰা হ'ল আৰু প্ৰায় 5 কুইণ্টেলৰ ওচৰা-ওচৰি হৈছিলে গাহৰিখিনি। আৰু ওচৰৰ বেপাৰী লৈ গ'ল। এইবিলাক নাগালেণ্ড চাপ্লাই গৈছে, কিন্তু আমাৰ ওচৰতে মানে তুলিলে গাহৰিখিনি। তাৰপৰা আৰু গাহৰিখিনি প্ৰায় মই কেজি ৰেটত দিলোঁ। 5 কুইণ্টেলৰ ওচৰা-ওচৰি হ'লে প্ৰতি কেজি আপোনাৰ 195কৈ দিলে আৰু তেনেকৈ দি দিলোঁ। আৰু এতিয়া বৰ্তমান গাহৰি আছে মোৰ বেছি নাই, 8টা গাহৰি আছে। আৰু সেই গাহৰিখিনি আপোনালোকে কোনকেইটানো গাহৰি থাকিলে দেখাই দিছোঁ চাওক আপোনালোকে। এইটো এটা চাওক, এইটো খাচী গাহৰি হয়। ই মানে অলপ সৰু হৈ আছিলে, যিহেতু জাকে জমে থাকিলে অলপ সৰু হৈ থাকে, সেইবাবে ইয়াক মানে বেপাৰীয়ে নিনিলে। আৰু নিনিলে ভালে হ'ল, এইটো মাংসলৈ ৰেডি কৰা হ'ব, নিজেই কাটি বিহু খাব লাগিব, বিহু। আৰু এইটো আমাৰ পাঠা গাহৰিটো হয়, চাওক পাঠাটো হয়, পাঠাটো থাকিলে এইটো পাঠা গাহৰিটো, এইটো চাওক পাঠা গাহৰিটো। এইটো দেখিছে আপোনালোকে, এইটো পাঠা গাহৰি হয়। আৰু এইফালে মাইকী গাহৰি দুজনী আছে। এই গাহৰি দুজনী গাভিনী হৈছে। এই গাহৰিকেইজনীকে মাঘৰ ওচৰা-ওচৰিত মানে জানুৱাৰী মাহত পোৱালি দিব। এই দুজনী গাহৰিয়ে মাঘৰ বিহু মানে জানুৱাৰী মাহত পোৱালি দিব, দুইজনীয়ে দিব। 2-3 দিন আগা পিছা হ'ব। আৰু এইকেইদিন চব গাহৰি মাঘৰ বিহুত পোৱালি আহিব সিহঁতৰ পৰা। আৰু এই দুজনী মাইকী, মানে দুজনী মাইকী গাহৰি থাকিলে, এইফালে পাঠা গাহৰিটো থাকিলে। নেক্সট এইফালে আমাৰ খাচী বাই, এইটো মাঘৰ বিহুত তৈয়াৰ, মানে মাঘলৈ তৈয়াৰ কৰা হৈছে, এক বিহুত কাটিব লাগিব। আৰু এতিয়া মানে এইফালে ৰুম খালী। আৰু এইফালে ইয়াত মানে 3জনী আছিলে, মাইকী গাহৰি 3জনী আছিলে, পোৱালি 2জনী এইফালে কোনোবা ফাক এটা দি ওলাই পেলাই দিলে। মানে আগতে ইয়াত 2টা ৰুম বনাই থোৱা আছিলে, এতিয়া এটা বনাই দিলোঁ যে, সিহঁতি কোনোবা বাঁহৰ ফাকেদি ওলাই পলালে। আৰু মই বাহিৰত আছে, দেখাই দিম, সেইফালে চৰি আছে। আৰু এইফালে আমাৰ এই ডিৰকটো খাচী কৰি দিলোঁ, মানে ইয়াক পাঠা কাৰণে অনা হৈছিলে, অলপ প্ৰব্লেম হ'ল ইয়াৰ, আৰু সেইবাবে ইয়াক খাচী কৰা হ'ল। কালি খাচী কৰি দিলোঁ ইয়াক। আৰু এইটো মানে ডিৰক হয়, ডিৰক খাচী। ইয়াক বহাগলৈ তৈয়াৰ কৰিব লাগিব। আৰু সেইফালে চাওক, এই দুজনী এইফালে চৰি আছে। এইটো আমাৰ ৰাজা হয়। ই বহুত বেয়া, দুষ্ট, দিনক দিনে দুষ্ট হৈ গৈছে। বহুত বেয়া হৈ গৈছে দিনক দিনে। ৰাজা, তোৰ দাঁতকেইটা দেখা দেন। এই ৰাজা, তোৰ দাঁতকেইটা দেখা দেন। ই কচোন, ই কেইটাত হৈ আছে চাওক। এই ৰহ নিদিয়ে, দুষ্ট। এইটো ৰাজা। আৰু গাহৰি মানে উলিয়াই দিলোঁ প্ৰায়। আৰু এতিয়া 8টা গাহৰি আছে, বিকিব পৰা গাহৰি নাই। এইটো পাঠা খাচীটো আছে, খাচীটো সেইটো মাঘৰ বিহুত খানা খাব লাগিব, খানা যিমান পাৰিম বিকিম, বাকীখিনি খাম। আৰু সেইকেইজনী মাইকী হয়। আৰু এইফালে ফাৰ্মখন ইমানতে ৰখাই থোৱা হৈছে, মানে গাহৰি কম বাৰু, মই নেক্সট ভিডিঅ' এটা দিম গাহৰি ফাৰ্মৰ কি কৰিব বিচাৰিছোঁ, মানে কি হ'ব। আৰু এইফালে গাহৰিখিনি আছে, আৰু গাহৰিখিনি বিক্ৰী কৰা হৈ গ'ল। আৰু এইকেইটা যিকেইটা গাহৰি দেখিছে, এই গাহৰিকেইটা মানে বিক্ৰী কৰা হ'ল। আৰু ইহঁতক কেজি ৱেটতে দিয়া হ'ল। আৰু ইহঁতৰ বয়সো বেছি নাছিলে, আপোনাৰ 7 মাহ হৈছিলে। 7 মাহত ধুনীয়া ৱেট এটা মাৰিলে সিহঁতি, কুইণ্টেলৰ ওচৰা-ওচৰি মাৰিলে। আৰু যিহেতু অকল মোৰ কিনা দানা নহয়, কিনা লোকেল দুইটা মিক্স থাকে, সেইবাবে মানে সিহঁতৰ কুইণ্টেল মাৰোঁতে 7 মাহ লাগিলে। 7 মাহত ধুনীয়া মানে হৈছে, ইমানো মানে কম ৱেট মৰা নাই। আৰু সিহঁতৰ পৰা ভালেখিনি লাভ হ'ল, লোকচান নাই হোৱা। যিহেতু লোকেল আৰু কিনা দানা দুইটা মিক্স কৰি খোৱা হৈছিলে, সেইবাবে মানে অলপ পইচাটো লাভ হ'ল। যদি অকল কিনা দানা খুৱাই যদি 1 কুইণ্টেল কৰিলোঁহেঁতেন, হয়তো অলপ পইচা খৰচ হ'লহেঁতেন বেছি জোখতকৈ, লাভটো কম পালোঁহেঁতেন। যদি লোকেল আৰু কিনা দানা দুইটা মিক্স কৰি খোৱা হয়, গাহৰিও ৱেটটো ভাল হয়, ভাল মাৰে, আৰু কম দিনৰ ভিতৰতে ধুনীয়া এটা গ্ৰ'থ হয়। আৰু এয়াই মোৰ এতিয়া 7 মাহত 1
কুইণ্টেলৰ ওচৰা-ওচৰি গাহৰি মাৰিলে ৱেট আৰু মানে বাকী গাহৰিখিনি বিক্ৰী কৰা হৈ গ'ল আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুন কোনোবাই চাই আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাই